বৰ্তমান উপস্থিত হৈছে মাজুলীৰ পাথৰিচুক অঞ্চলত আৰু যাতায়াত যোগাযোগৰ দুৰৱস্থা এতিয়া জলাকলাক হৈ আছে সাধাৰণ ৰাইজক। এনেদৰে আচলতে দুখন টুলুঙা নাও জোৰা দি যাতায়াতৰ ব্যৱস্থা কৰিব লগা হৈছে ৰাইজে। কাষতে যিখন আচলতে পুৰণি কাঠৰ দলং আছিল সেইখনতে ৰাইজে অহা যোৱা কৰি আছিল যদিও কিছুদিন পূৰ্বে সেই দলংখনো আচলতে পানীৰ সৈতে উটুৱাই নিয়াৰ পিছত এতিয়া এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। এইদৰে আচলতে ৰাইজ নিতৌ অহা যোৱা কৰিব লগা হয়। কাষতে যিখন আচলতে চিকিৎসালয় আছে বা মাজুলীৰ মূল ব্যৱসায়িক প্ৰতিষ্ঠান গড়মূৰলৈ অহা যোৱা কৰাৰ এই মূল পথত এতিয়া ৰাইজে এনেদৰেই পাৰ হ'ব লগা হৈছে। বিপদসংকুল যাতায়াত ব্যৱস্থা কণ ছাত্ৰ ছাত্ৰীৰ পৰা আচলতে অফিচ কাছাৰীলৈ যাব লগা হোৱা ৰাইজৰ মাজত দেখা দিয়া এই সমস্যাই এতিয়া ভাৰাক্ৰান্ত কৰি তুলিছে অঞ্চলবাসীক। এই সমস্যাৰ ওৰ বিচাৰি বা এই সমস্যা লাঘৱ কৰিবৰ বাবে ৰাইজে বিচাৰিছিল যে যি ইয়াতে কাঠৰ দলংখন আছিল সেই কাঠৰ দলংখন মেৰামতি কৰি ৰাইজ যাতায়াতেৰ ব্যৱস্থা কৰিব পৰাকৈ এক সুব্যৱস্থা যাতে বিভাগে কৰি দিয়ে তাৰ বাবে আহ্বান জনাইছিল। আৰু সেই দলংখনো আচলতে যাতায়াতৰ এতিয়া অনুপযোগী হৈ আছে। সমস্যাটো বহুতেই হৈছে, গতিকে ইয়াৰ ভিতৰতে চৰকাৰে অতি সোনকালে পদক্ষেপ এটা ল'লে আমি বৰ সুখী হওঁ। ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ অহা যোৱাটোত বৰ সমস্যা হৈছে, গতিকে অতি সোনকালে নাওখনে কিবা এটা ব্যৱস্থা কৰি দিলে আমি বৰ সুখী হওঁ। আৰু তাৎক্ষণিকভাৱে আচলতে চিকিৎসা কৰিবলৈ অহা ৰোগীও বহু সময়ত আচলতে ৰাতিৰ ভাগত বিশেষকৈ ই এক গভীৰ সমস্যা। কি হৈছে কি হ'ব ধৰিছে একো গমেই পোৱা নাই। আমি দলংখন বনাইছে, ইয়াত যিমানখিনি মানুহ ইয়াত বনাব লাগে, যিমানখিনি ইয়াত মানুহৰ প্ৰয়োজন সেইখিনি মানুহ নাই। ইয়াত বহুত লেহেমীয়া গতিৰে মানে দলংখন আগবাঢ়িছে, দলংখন যিটো কাম কৰিছে। আৰু এটা কথা ক'ব লাগিব যে অলপ আগতে দিনা এই যোৱা মাহৰ 20 জুলাই তাৰিখে আমাৰ এই দলংখন ভাগি পৰিলে। তাৰ সমান্তৰালভাৱে আমাৰ দ্বিতীয়খন দলং, যিটো দলং কালি সন্ধিয়া ভাগত ভাগি পৰিছে, যাৰ ফলত আজি 1 তাৰিখ, আজি যিহেতু শনিবাৰ বুলি কিছুমান ছাত্ৰ ছাত্ৰীয়ে শনিবাৰ বুলি স্কুললৈ নাযাব, কিন্তু পৰহিৰ পৰাতো যাব। এইখিনি সমস্যা এইখিনি দুৰ্দশা কোনে বুজিব, কোনে জানিব? আপোনালোকে আহিছে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এটাই অনুৰোধ যে ইয়াৰ পৰা অলপ 5 মিনিট লাগিব বাইকত গ'লে, অলপ আগত এখন কাঠৰ দলং পাব, য'ত নেকি দলং বহুত ইম্পৰ্টেণ্ট দলং। 30খন গাঁও অন্তৰ্ভুক্ত হৈ আছে এই দলংখনত। এই দলংখনৰ পৰা পাৰ হৈয়ে ইয়াত পাৰ হ'ব পাৰিব। এই দলংখন যদি পাৰ হ'ব নোৱাৰে, ইয়াত পাৰ হ'ব নোৱাৰে, কিন্তু এইটো চিধা কথা। আৰু এইখিনিক যিটো নেকি চৰকাৰে ব্যৱস্থা কৰিছে, দুখন নাও ইয়াত দিছে, ঠিক তেনেকৈ তাত চৰকাৰী ব্যৱস্থা কৰিব বুলি আশা ৰাখিছোঁ। নিশ্চয়কৈ আচলতে এই দলংখনৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰগতিৰে যাতে আগবাঢ়ে তাৰ বাবে বিভাগলৈ তেওঁলোকে আহ্বান জনাইছে। আৰু এই দলঙৰ উপৰিও আচলতে নাতি দূৰতে আৰু এখন যি কাঠৰ দলং আছিলে সেইখনো নদীয়ে পানীয়ে উটুৱাই নিয়াৰ ফলত এক প্ৰকাৰ যাতায়াত যোগাযোগত অচলাৱস্থাৰ সৃষ্টি হৈছে। ইয়াত এনেদৰে দুখন নাও জোৰা দি ৰাইজ পাৰ হৈছে যদিও সিটো পাৰে সেই দলঙত যাতায়াত এতিয়াও সম্ভৱ হৈ উঠা নাই, যাৰ বাবে ছাত্ৰ ছাত্ৰীৰ লগতে বৃহত্তৰ অঞ্চলটো 30খনতকৈ অধিক গাঁৱৰ ৰাইজ বিপদত পৰিছে, সমস্যাৰ সৃষ্টি হৈছে। আৰু পানী কমিছে, বান কমিছে যদিও দেখা দিয়া এইসমূহ সমস্যা এতিয়া ভাৰাক্ৰান্ত কৰি তুলিছে সমগ্ৰ ৰাইজক।